Masungha everyone, মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি আমি ৰং নাম্বাৰ সিৰিজ কৰিম। অৰ্থাৎ আমাক নাম্বাৰ সিৰিজ এটা দিয়া থাকিব। ইয়াৰ ভিতৰত কোনোবা এটা নাম্বাৰ ভুলকে দিয়া আছে, এই সিৰিজটোত সেই নাম্বাৰটো খাপ নেখায়, সেই নাম্বাৰটো আমি বাছি ওলাব লাগে। ঠিক আছে? নিশ্চয় আপোনালোকে গম পাইছে, আপোনালোকে গম পায় ৰং নাম্বাৰ সিৰিজ কেনেকৈ কৰিব লাগে। আপোনালোকে নিজে ফাৰ্ষ্টত কৰিবলৈ ট্ৰাই কৰক, লাগিলে ভিডিঅ'টো প'জ কৰি ল'ব। মই বেছি সময় নলওঁ, মই ডাইৰেক্টলি আনচাৰবিলাক কৰি যাম। অন্যথা ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব, আপোনালোকৰ সময় বেছি নষ্ট হ'ব। আপোনাৰ সেলফ ষ্টাডিৰ কাৰণে বহুত টাইম বচাবলগীয়া হয়। ঠিক আছে, তো প্ৰথম যেটো আমাৰ নাম্বাৰ সিৰিজ দিয়া আছে, আমাৰ দিয়া আছে 6, 13, 18, 25, 30, 37, 40। তো একেবাৰে সহজ, ফাৰ্ষ্টৰ যেটো ৰং নাম্বাৰ সিৰিজ আছে একেবাৰে সহজ হয়। ইয়াত আমি কি কৰিব লাগে, আমি যদিহে চাওঁ যে নাম্বাৰবিলাক বেছিকৈ বহা নাই, তো আমি চিম্পলি যোগ কৰি চাম যে 6ৰ পৰা 13, 6ৰ পৰা 13 কেনেকৈ পালে, +7 কৰি পালে। 13ৰ পৰা 18 কেনেকৈ পালে, +5 কৰি পিনি পালে। 18ৰ পৰা 25 কেনেকৈ পালে, +7 কৰিলে, পুনৰ ইয়াত +5 কৰিলে। আমাৰ সিৰিজটোত +7 +5 তেনেকৈ বাঢ়ি গৈছে। ইয়াত পুনৰবাৰ +7 হ'ব আৰু ইয়াত পুনৰবাৰ +5 হ'ব লাগিছিলে, আৰু +5 হ'লে মানে 37 + 5 মানে ইয়াত 42 হ'ব লাগিছিলে, কিন্তু ইয়াত 40 হে আছে, গতিকে ভুল হৈ আছে 42। ঠিক আছে, বুজি পালে নিশ্চয়। ইয়াত 40 হ'ব নালাগিছিলে, ইয়াত 42 হ'ব লাগিছিলে, 42 হ'ব লাগিছিলে, 40 হ'ব নালাগিছিলে, কাৰণ +5 হ'লে মানে 37 + 5 মানে 42 হ'ব। নিশ্চয় গম পালে কেনেকৈ বাছি ওলাব লাগে, একেবাৰে চিম্পল হয়। কিছুমানত বেলেগ পেটাৰ্ণ থাকে, সকলোতে যে একে ধৰণে পেটাৰ্ণ থাকিব সেইটো নহয়। যেনেকৈ আমি নাম্বাৰ সিৰিজত সকলোতে অকল যোগ হৈ নাযায়, কেতিয়াবা বিয়োগ হ'ব, কেতিয়াবা মাল্টিপ্লাই হ'ব, কেতিয়াবা স্কোৱাৰ হৈ পিনি যোগ হ'ব, সেইখিনি আপোনালোকে গম পাইছে। ইয়াতো একে ধৰণে হ'ব বস্তুটো। নাম্বাৰ সিৰিজতকৈ অলপমান টান হয় ৰং নাম্বাৰ সিৰিজটো। সেকেন্ডটো আমি চাম, আমাক দিয়া আছে এটা সিৰিজ 22, 33, 66, 99, 121, 279 আৰু 594। তো এই সিৰিজৰ পৰা আমি কোনটো ভুল হৈ আছে সেইটো ওলাব লাগে। তো আমি সিৰিজটো যদিহে ভালকৈ চাওঁ, এটা কথা দেখি পিনি আপোনালোকে এটা কথা মনলৈ আহিব লাগিব যে প্ৰত্যেকটো নাম্বাৰ ইজ ডিভিজিবল বাই 11। প্ৰত্যেকটো নাম্বাৰক 11ৰে ডাইৰেক্টলি হৰণ যায়। মই যদিহে কওঁ 22ক 11ৰে দুবাৰ যাব, 2 12 22, সৰি 2 11 22, হয়নে? 11 2 = 22। 11ৰে 33ক 3বাৰ যাব, 11 3 = 33, 11 3 গুণ 33, 3বাৰ গৈছে দেখিছে। ইয়াক 6বাৰ যাব, ঠিক তেনেদৰে ইয়াক 9বাৰ যাব, ঠিক তেনেদৰে ইয়াক 11বাৰ যাব, ঠিক তেনেদৰে ইয়াক 11ৰে যাব। আমি সেইটো চাম, 11 যদি দুবাৰ দিওঁ 22 হ'ব, তো 22 হ'লে 5 থাকি যাব 59, গতিকে 11 ডাইৰেক্টলি নাযায়, পইণ্টতহে যাব। কিন্তু 11 ইয়াক ডাইৰেক্টলি যাব, 5 11 55, ইফালে থাকিলে 4 44, 4 4 11 44, হয়নে? গতিকে এইটো হৈ যাব ইয়াত অমিল, এইটো হৈ যাব আমাৰ কিমান ৰং। নিশ্চয় বুজিছে কেনেকৈ কৰিছোঁ আমি। যেটো আমাক গিভেন সিৰিজ আছিলে, যেটো সিৰিজ দিয়া আছিলে প্ৰত্যেকটো নাম্বাৰ ইজ ডিভিজিবল বাই 11, প্ৰত্যেকটো নাম্বাৰক 11ৰে হৰণ যায়, কিন্তু 279ক 11ৰে হৰণ নাযায়। বুজিছে নিশ্চয়, একেবাৰে চিম্পল। তাৰ নেক্সটলৈ আমি যাম। আমি শেষত বেলেগ ধৰণৰ পেটাৰ্ণবিলাকো লৈছোঁ, চিন্তা কৰিব নালাগে। তাৰ নেক্সট আমাক এইটো সিৰিজ আমাৰ ওচৰত আছিলে 6, 9, 12, 15, 18 আৰু 22। পুনৰবাৰ প্ৰত্যেকটো নাম্বাৰ আমি দেখা পাইছোঁ 3ৰে যায়, 3 2 গুণ 6, 3 3 গুণ 9, 3 4 12, 3 5 গুণ 15, 3 6 গুণ 18, 3 7 গুণ 21 হ'ব লাগিছিল, কিন্তু ইয়াত 22 আছে, গতিকে এইটোৱে হৈ যাব ৰং। এইটো 3ৰে ডিভিজিবল নহয়। ঠিক আছে, নিশ্চয় বুজি পালে আপোনালোকে যে 22টো ইয়াত ৰং হৈ আছে। তাৰ নেক্সট 4 নম্বৰ কুৱেশ্যনলৈ আমি যাম। 4 নম্বৰ কুৱেশ্যনলৈ আমি যাম। আমাক দিয়া আছে 6, 18, 36, 108, 216, 648, 1290 আৰু 388। ঠিক আছে, এই সিৰিজটো আমাক দিয়া আছে, এই সিৰিজটো আমাক দিয়া আছে। এতিয়া আমি কি ৰং কোনটো হৈ আছে সেইটো ওলাব লাগে। এই প্ৰথমত দেখা পাইছোঁ যে 6ৰ পৰা 18 কেনেকৈ পালে, ইনটু 3 কৰি পালে। ইনটু কিয় কৰিছোঁ, নাম্বাৰটো বহুত ডাঙৰ হৈ গৈছে। চাওক, আৰম্ভণি নাম্বাৰ যিটো আছে আৰু শেষৰ নাম্বাৰ যিটো আছে বহুত ডাঙৰ হৈ গৈছে, গতিকে নিশ্চয় প্লাছটো ইয়াত নহয়, নিশ্চয় ইয়াত মাল্টিপ্লাই হৈ আছে। গতিকে 6 × 3 মানে 18 হ'ল, 18 × 2 মানে 36 হ'ল। পুনৰ 36 × 3 কৰিলে আমি 108 পাম নিশ্চয়, কাৰণ 6 3 গুণ 18, 8 মিলিছে। চাওক, বুজি পাইছে আপোনালোকে। তো 108ক পুনৰ ডাবল কৰি দিলে মানে × 2 কৰিলে 216 পাম, নিশ্চয় বুজিছে। পুনৰ ইয়াক × 3 কৰিলে 648 পাম, পুনৰ ইয়াক × 2 কৰিলে মানে 8 2 গুণ ইয়াত 16 হ'ব লাগিছিল, কিন্তু ইয়াত চাওক 0 হৈ আছে, গতিকে 1290টো ইয়াত ভুল হৈ আছে। ক্লিয়াৰ আছে? 8 গুণ 16 = 4 2 9,
6 12 কে 13 1396 হ'ব লাগিছিলে কাৰেক্টটো বুজি পালে নাই মই কি কৈছো যে সিৰিজটো তামাক into 3 into 2 into 3 into 2 into 3 into 2 সেই প্যাটাৰ্নটো ফলো কৰিছে আৰু সেই প্যাটাৰ্নৰ মতে আমি আগবাঢ়িব লাগিব ঠিক আছে তাৰ নেক্সটলৈ আমি যাম আমাৰ আছে এই সিৰিজটো 3 5 8 11 17 আৰু 23 এটো আছে তো আমি কি কৰিম প্যাটাৰ্নটো সৰু হৈ আছে গতিকে নিশ্চয় যোগ হৈছে কি যোগ হ'ব ইয়াত +2 যোগ হ'ব ইয়াত +3 যোগ হ'ব ইয়াত পুনৰবাৰ +3 যোগ হৈছে ইয়াত পুনৰবাৰ +6 যোগ হৈছে ইয়াত পুনৰবাৰ +6 যোগ হৈছে কিন্তু আমি এই প্যাটাৰ্নটো ভুল হৈ আছে আমি ৰং নাম্বাৰ সিৰিজ কৰিছো মানে কোনোবা এটা ঠাইত ভুল হৈ আছে যদি মই এটা কাম কৰো যে প্ৰথমত +2 হৈছে তাৰ নেক্সট +3 হৈছে তাৰ মানে ইয়াত নিশ্চয় +4 হ'ব লাগিছিলে +4 যদি হয় এটো 12 হ'ব লাগিছিলে আৰু এটো যদি 12 হয় তাৰ নেক্সটটো +5 হলে সক 17 হয় তাৰ নেক্সটটো +6 হলে 23 হয় গুটেই বিলাক মিলি যায় যদি হে ইয়াত +4 হয় আৰু +4 হলে এটো 11 হ'ব না লাগিব এটো 12 12 হ'ব লাগিব গতিকে 11 টো ভুল হৈ আছে বুজি পাইছে মই কি কৈছো অৰিজিনালি ইয়াত 11 আছে কিন্তু ইয়াত 11 নাথাকি যদি হে ইয়াত 12 থাকিলে হয় তেতিয়া গুটেই প্যাটাৰ্নটো গুটেই সিৰিজটো শুদ্ধ হ'ব কাৰেক্ট হ'ব কাৰণ +2 +3 +4 +5 +6 এটা সিকোয়েন্সত বাহি যাব নিশ্চয় বুজি পালে একেবাৰে সিম্পল আছে এটো আমি ৰং নাম্বাৰ সিৰিজ কৰি আছো হেতু মনত ৰাখিবা আপোনালোকে তাৰ নেক্সটলৈ আমি যাম 37 45 49 65 79 তো গুটেই বিলাক সিৰিজত কিতেবা একেবাৰে সিম্পল কে দিব আপোনালোক যে কোনটো ৰং হৈ আছে আপোনালোক ক'ব কোনটো অমিল হৈ আছে আপোনালোকে ক'ব যে গুটেই নাম্বাৰ বিলাকৰ ভিতৰত 49 টো পাৰফেক্ট স্কয়াৰ গতিকে এটো অমিল হৈ আছে এটোৱে ৰং হৈ আছে ঠিক আছে তাৰ নেক্সটলৈ আমি যাম তাৰ নেক্সট আমাৰ ওচৰত আছে 10 13 234 681 আৰু 997 তো মই গুটেই নাম্বাৰ বিলাক এবাৰ লিখি ল যে আমাৰ ওচৰত 10 আছিল কেতিয়াবা সক কেনেকুৱা প্যাটাৰ্ন আহিব হেতু ইম্পৰ্টেন্ট হয় কেতিয়াবা এনেকুৱা প্যাটাৰ্ন আহিব আপোনালোকে চাও ইয়াত 10 আছিল তো এই নাম্বাৰৰ ডিজিট বিলাক আমি সাম কৰি দিম যোগ কৰি দিম 1 + 0 মানে 1 হয় 3 + 1 মানে 4 হয় 2 + 3 + 4 মানে 9 হ'ব 2 3 5 5 4 9 তাৰ মানে আমি নাম্বাৰ বিলাকৰ ডিজিট বিলাক যোগ কৰিছো সংখ্যা বিলাকৰ আমি ডিজিট বিলাক যোগ কৰিছো যোগ কৰি যেটো নাম্বাৰ পাইছো হেতু পাৰফেক্ট স্কয়াৰ হয় চাও 1 টো পাৰফেক্ট স্কয়াৰ 1 মানে 1 * 1 4 মানে 2 * 2 9 মানে 3 * 3 ঠিক তেনে বাকি বিলাকো সাম পারফেক্ট স্কয়ার হয় নে নহয় 681 মানে হয় যে 28 14 কে 15 এটো পারফেক্ট স্কয়ার নহয় নট এ পারফেক্ট স্কয়ার গটিকে এটো আমাৰ হৈ যাব অমিল বা এটো হৈ যাব ৰং তাৰ নেক্সট আমাৰ 9 9 7 আছে 9 9 18 18 হাতে 25 25 টো পারফেক্ট স্কয়ার হয় নিশ্চয় বুজি পাইছে মই কি কৈছো মই কৈছো যে যেটো আমাৰ গিভেন নাম্বাৰ আছে হে নাম্বাৰ বিলাকৰ ডিজিট বিলাক আমি যোগ কৰিছো এই প্যাটাৰ্নটো কিতাবে এপ্লাই হ'ব ভালকে চাব ডিজিট বিলাক যোগ কৰিছো যোগফলটো আমাৰ পারফেক্ট স্কয়াৰ ওলাইছে কিন্তু এটাতে ওলোৱা নাই এটো হল 681 যোগ কৰিলে আমি 15 পাইছো 15 ইজ নট এ পারফেক্ট স্কয়াৰ ঠিক আছে তাৰ নেক্সটলৈ গৈছো আমি তাৰ নেক্সট আমাৰ আছে 27 81 1331 আৰু 125 পুনৰবাৰ যদি আমি দেখিছো দেখা মাত্ৰকে আমাৰ মনলৈ এটা ধাৰণা আহিব লাগিব যে 27 is a perfect cube 3 cube মানে 27 5 cube মানে 125 5 cube মানে 5 তিনটা পূৰণ হৈছে কিউব মানে আপোনালোকে গম পায় কে নাম্বাৰ তিনটা পূৰণ হয় 1331 মানে 11 কিউব হয় 11 তিনটা মাল্টিপ্লাই কৰিলে 1331 পাম 81 টো পারফেক্ট কিউব নহয় পারফেক্ট স্কয়াৰ হয় গতিকে এই নাম্বাৰটো আমাৰ ভুল হৈ আছে 81 টো ইয়াত থাকিব নোৱাৰে কাৰণ এটো কিউবৰ নাম্বাৰ হয় বাকি বিলাক কিউব হৈ আছে একেটা নাম্বাৰ তিনিবাৰ মাল্টিপ্লাই হৈ আছে কিন্তু 81 টো স্কয়াৰ নাম্বাৰ হয় মানে 9 স্কয়াৰ কৰিলে আমি পাম সিম্পল আছে তাৰ নেক্সটলৈ আমি যাম তাৰ নেক্সট আমাৰ আছে ফাইন্ড আউট ফলস ডেট অফ বাৰ্থ ভুল ডেট অফ বাৰ্থটো বাছি ওলাব লাগে কেনেকৈ গম পাম ভুল ডেট অফ বাৰ্থ বুলি ক'লে আমি ফেব্ৰুৱাৰী মাহটো চাম ইয়াত 15 দিন ঠিকে আছে ইয়াত 1970 চনৰ ফেব্ৰুৱাৰী 02 মানে ফেব্ৰুৱাৰী মাহটো 31 দিনীয়া কৈছে ফেব্ৰুৱাৰী মাহটো কেতিয়া 31 দিনীয়া হ'ব নোৱাৰে মানে এটোৱে ভুল হৈ আছে এটা ফলস হৈ আছে আমাক ফলসটো ওলাব লাগে ফেব্ৰুৱাৰী মাহটো নন লিপ ইয়াৰত আমাৰ 28 ডেজ হয় আৰু লিপ ইয়াৰ হলে আমাৰ 29 ডেজ হয় ম্যাক্সিমাম 29 ডেজে হ'ব পাৰে কিন্তু ইয়াত 31 ডেজ কৈছে গতিকে এটোৱে ভুল হৈ আছে হেতু বুজিছে আপোনালোকে তাৰ নেক্সট চাওক এটো এটা ইজি সিৰিজ আছিল আমাৰ এটা ইজি সিৰিজ হয়
আমাৰ দিয়া আছিলে 70 আৰু 23 মানে আমাৰ কি হৈ আছিলে ইয়াত +6 হৈ আছিলে তাৰ নেক্সট 23 আৰু 31 +8 হৈ আছিলে তাৰ নেক্সটটো +10 হৈ আছিলে তাৰ নেক্সটটো +12 হৈ আছিলে তাৰ মানে 6 বাঢ়িলে 8 বাঢ়িলে 10 বাঢ়িলে 12 বাঢ়িলে 2 2কে বাঢ়ি গৈ আছে এইডোখৰ +14 হ'ব আৰু 53 আৰু 14 যোগ কৰিলে আমাৰ 67 হ'ব লাগিছিলে কিন্তু ইয়াত 69 কৰিলে গতিকে 69টোৱে ভুল হৈ আছে নিশ্চয় গম পালে আপোনালোকে গতিকে ৰং নাম্বাৰৰ সিৰিজ আৰু লাগিব নেকি প্ৰেক্টিছৰ কাৰণে আপোনালোকে জনাব মাত্ৰ প্ৰেক্টিছৰ কাৰণে মই এইটো দিছোঁ আপোনালোকৰ বেলেগ বেলেগ ধৰণৰ পেটাৰ্ণ থাকিব পাৰে সেইটো ইম্পৰ্টেণ্ট হয় বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰেক্টিছ বেছিকৈ কৰক ৰিভিজন ভালকৈ কৰক ধন্যবাদ